ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত প্ৰতিভা সন্ধানী পৰীক্ষা 2023 চনৰ ক্লাছ 9ৰ কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যন নম্বৰ 67ৰ পৰা আলোচনা কৰিম। পাৰ্ট 1ত কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 67লৈকে আলোচনা কৰা হৈছিলে। সেই ভিডিঅ'টো যদি তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা। Question number 67 to কি দিছে চোৱাচোন। Which one of the following acts entrusted the British government with the power of ruling India directly? কোনখন আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি টো ভাৰত চৰকাৰ আইন 1858। এই আইনখনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। Question number 68. The first Assamese who cleared Indian civil service was? ভাৰতৰ লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে। ভাৰতৰ লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া আছিল আনন্দৰাম বৰুৱা আৰু তেওঁৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীত। Question number 69. In which year was the name of Mughal emperor scraped away from the coins of the company? কোন চনত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল? কাৰেক্ট এনচাৰটি হৈছে অপশ্যন এ টো 1835। 1835 চনত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। Question number 70. What was the name of the first newspaper of India? ভাৰতবৰ্ষৰ প্ৰথমখন সংবাদপত্ৰৰ নাম কি আছিল? ভাৰতবৰ্ষৰ প্ৰথমখন সংবাদপত্ৰৰ নাম আছিলে বেংগল গেজেট, অপশ্যন ডি কাৰেক্ট এনচাৰ। Question number 71. The total length of the railway line opened in 1853 between Bombay and Thane was? 1853 চনত মুম্বাই আৰু থানেৰ মাজত মুকলি হোৱা ৰেলপথখনৰ মুঠ দৈৰ্ঘ্য কিমান আছিল সুধিছে। কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি 21 কিলোমিটাৰ। 1853 চনত মুম্বাই আৰু থানেৰ মাজত মুকলি হোৱা ৰেলপথৰ মুঠ দৈৰ্ঘ্য আছিলে 21 কিলোমিটাৰ। Question number 72. The writer of the novel আনন্দমঠ was? আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন আছিল? আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা আছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কাৰেক্ট এনচাৰ অপশ্যন ডি। Question number 73. মায়ামৰা সত্ৰ was within the fold of the? মায়ামৰা সত্ৰ অন্তৰ্গত কোনটো সংহতিৰ অন্তৰ্গত সুধিছে। মায়ামৰা সত্ৰ কাল সংহতিৰ অন্তৰ্গত, অপশ্যন চি কাৰেক্ট এনচাৰ। Question number 74. Who was accepted by জয়ধ্বজ সিংহ as his religious preceptor? কোনজন সত্ৰাধিকাৰৰ ওচৰত জয়ধ্বজ সিংহই শৰণ লৈছিল? সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত জয়ধ্বজ সিংহই শৰণ লৈছিলে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। Question number 75. Capital of মটক কিংডম was? মটক ৰাজ্যৰ ৰাজধানী আছিল। মটক ৰাজ্যৰ ৰাজধানী আছিলে ৰঙাগড়া, অপশ্যন বি কাৰেক্ট এনচাৰ। Question number 76. Which one of the following governors generals of India adopted the policy of non-interference? হস্তক্ষেপ বিৰোধী নীতি কোনগৰাকী গভৰ্ণৰ জেনেৰেলে গ্ৰহণ কৰিছিল? হস্তক্ষেপ বিৰোধী নীতি গ্ৰহণ কৰিছিল গভৰ্ণৰ জেনেৰেল ছাৰ জন চুৰে, অপশ্যন ডি কাৰেক্ট এনচাৰ। Question number 77. নুমলী ৰাজমাও was the mother of? নুমলী ৰাজমাও মাতৃ আছিল। নুমলী ৰাজমাও আছিলে চন্দ্ৰকান্ত সিংহৰ মাতৃ, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। Question number 78. The Burmese king who invaded Manipur for the first time was? প্ৰথমবাৰৰ বাবে মণিপুৰ আক্ৰমণ কৰা মান ৰজাজন আছিল। প্ৰথমবাৰৰ বাবে মণিপুৰ আক্ৰমণ কৰা মান ৰজাজনৰ নাম আছিলে আলংবায়া, অপশ্যন এ কাৰেক্ট এনচাৰ। Question number 79. গোবিন্দ সিং was a king of? গোবিন্দ সিংহ ৰজা আছিল। গোবিন্দ সিংহ was a king of? গোবিন্দ সিংহ ৰজা আছিল কাছাৰৰ, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। Question number 80. What percentage of the earth's surface is covered by land? পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ স্থলভাগে আগুৰি আছে? পৃথিৱীৰ উপৰিভাগৰ 29% স্থলভাগে আগুৰি আছে, অপশ্যন চি কাৰেক্ট এনচাৰ। Question number 81. Deltas are formed in? বদ্বীপ ক'ত গঠন হয়? বদ্বীপ গঠন হয় নদীৰ মোহনাত, মাউথ অফ দ্য ৰিভাৰ, অপশ্যন ডি কাৰেক্ট এনচাৰ। Question number 82. The word ইনচেলবাগ is derived from? ইনচেলবাগ শব্দটো কোনটো কুই ভাষাৰ শব্দৰ পৰা আহিছে সুধিছে। ইনচেলবাগ শব্দটো আহিছে জাৰ্মান লেংগুৱেজ অৰ্থাৎ জাৰ্মান ভাষাৰ পৰা। Question number 83. What is the amount of oxygen in the atmosphere in terms of volume? বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে? বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন থাকে 20.94%, অপশ্যন এ কাৰেক্ট এনচাৰ। Question number 84. The layer of the atmosphere which reflects radio waves towards the earth is?
পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগ প্ৰতিফলন কৰা বায়ুমণ্ডলৰ স্তৰটো হ'ল বায়ুমণ্ডলৰ স্তৰটো হৈছে থাৰ্মস্ফিয়াৰ স্তৰ অপশ্যন চি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 85 দ্য ইউনিট অফ উইণ্ড ভেলোচিটি ইজ বতাহৰ গতিবেগৰ এককটো কি সুধিছে বতাহৰ গতিবেগৰ এককটো হৈছে নট অপশ্যন এ কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 86 দ্য মোষ্ট ইম্পৰ্টেণ্ট ৰিজন ফৰ এয়াৰ মুভমেণ্ট ইজ বায়ু প্ৰবাহৰ মূল কাৰণটো কি সুধিছে বায়ু প্ৰবাহৰ মূল কাৰণ হৈছে প্ৰেছাৰ ডিফাৰেন্স চাপৰ তাৰতম্য অপশ্যন বি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 87 দ্য মোষ্ট পপুলেটেড ষ্টেট অফ ইণ্ডিয়া ইজ ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্যখন কি সুধিছে ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ অপশ্যন চি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 88 দ্য নেম অফ এ মেজৰ ৰিভাৰ অফ নৰ্থাৰ্ণ ইণ্ডিয়া ইজ উত্তৰ ভাৰতৰ প্ৰধান নদী এখনৰ নাম হ'ল উত্তৰ ভাৰতৰ প্ৰধান নদী এখনৰ নাম হৈছে গংগা নদী কুৱেশ্যন নম্বৰ 89 হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল লেণ্ড এৰিয়া অফ ইণ্ডিয়া ইজ কভাৰ্ড বাই প্লেটাছ ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ মালভূমি আগুৰি আছে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 27.7% মালভূমিয়ে আগুৰি আছে কুৱেশ্যন নম্বৰ 90 ইন হুইচ ইয়াৰ দিছপুৰ বিকেম দ্য কেপিটেল অফ আছাম কোন চনত দিছপুৰ অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈছিল দিছপুৰ অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈছিল 1973 চনত অপশ্যন চি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 91 হোৱাট ইজ দ্য এভাৰেজ টেম্পাৰেচাৰ ইন দ্য উইণ্টাৰ ছিজন ইন আছাম অসমত শীতকালত গড় উষ্ণতা কিমান অসমত শীতকালত গড় উষ্ণতা হৈছে 10 ডিগ্ৰী চেণ্টিগ্ৰেডৰ তলত অপশ্যন এ কাৰেক্ট এনচাৰ বিলো 10 ডিগ্ৰী কুৱেশ্যন নম্বৰ 92 দ্য ফৰেষ্ট অফ আছাম ইজ ডিভাইডেড ইনটু অসমৰ অৰণ্যসমূহক কেইটা ভাগত ভাগ কৰা হৈছে সুধিছে অসমৰ অৰণ্যসমূহক 5টা ভাগত ভাগ কৰা হৈছে কুৱেশ্যন নম্বৰ 93 আণ্ডাৰ হুজ লিডাৰশ্বিপ ৱাজ দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ্মড কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 94 দ্য ফাৰ্ষ্ট ৰিজনেল পলিটিকেল পাৰ্টি অফ ইণ্ডিয়া ইজ ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম সুধিছে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাজাগম অপশ্যন চি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 95 দ্য বাইপাৰ্টি চিষ্টেম ইজ প্ৰিভেইলিং ইন দ্বিদলীয় ব্যৱস্থা থকা দেশখনৰ নাম হ'ল দ্বিদলীয় ব্যৱস্থা থকা দেশখনৰ নাম হৈছে ইংলেণ্ড কুৱেশ্যন নম্বৰ 96 দ্য ফাৰ্ষ্ট ফিলচফাৰ হু ক্লাছিফাইড দ্য গভৰ্ণৰ ৱাজ চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰা প্ৰথমজন দাৰ্শনিকৰ নাম হ'ল চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰা প্ৰথমজন দাৰ্শনিকৰ নাম হৈছে প্লেটো কুৱেশ্যন নম্বৰ 97 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ ইউনিটেৰী গভৰ্ণমেণ্ট তলৰ কোনটো এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য নহয় সুধিছে এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য নহয় বুলি যিহেতু কৈছে ডুৱেল চিটিজেনশ্বিপ দ্বৈত নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য নহয় কুৱেশ্যন নম্বৰ 98 হুইচ ওৱান অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ ৰিগাৰ্ডেড এজ দ্য হোমলেণ্ড অফ ফেডাৰেশ্যন তলৰ কোনখন ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰ গতিকে অপশ্যন চি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 99 দ্য ৱেলফেয়াৰ বেছড ডিফিনেশ্যন অফ ইকনমিক্স হেজ বিন গিভন বাই অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো আগবঢ়াইছিলে আলফ্ৰেড মাৰ্চেলে অপশ্যন বি কাৰেক্ট এনচাৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো চোৱা দ্য পাৱাৰ অফ এ কমোডিটি টু ছেটিছফাই হিউমেন ৱান্টছ ইজ কল্ড কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয় এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা পাৰ্ট 1ৰ লিংক যদি এই ভিডিঅ'টো বিচাৰি নোপোৱা কমেণ্ট ছেকশ্যনত জনাবা কমেণ্ট ছেকশ্যনত মই পাৰ্ট 1ৰ লিংকটো দি দিম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা